হ'বগৈ যদিও আমি ট্ৰিটমেণ্ট নকৰোঁ, যিকেইটা বাচি থাকেগৈ আপোনাৰ চামনি উঠি যাবগৈ। চামনি উঠি আপোনাৰ এই ডিলটো যে এইটোত আপোনাৰ পানী জমা হ'ব। ইয়াত পানী জমা হ'লে তেতিয়া আপোনাৰ ইকলাই হ'বগৈ। এই যিটো আমঠুটো যে এইটো চাওক, এইটো যে মই এনেকৈ ফালিলোঁ, এইটো লৈ আহিলোঁ, আনি আপোনাৰ এনেকৈ নখে দি এনেকৈ দিলোঁ, নহ'লে এইটো যে আপোনাৰ একদম ৰঙা ৰঙা স্পট হ'ব। ইয়াত ৰঙা ৰঙা স্পট হ'ব, সেইটো হ'ব আপোনাৰ RD। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে, আৰু আশা কৰোঁ আপোনালোকৰ খবৰ খাতি নিশ্চয় ভালেই হ'ব লাগে। বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টো বনাইছোঁ। আমি কুকুৰা ফাৰ্ম কৰি থাকিলে যেতিয়া হঠাতে আপোনাৰ ৰাতি ভাগত কুকুৰা পোৱালি, অৰ্থাৎ আপোনাৰ 1.5 মাহৰ পিছৰ পৰা যিখিনি কুকুৰা পোৱালি হঠাতে কিবা এটা বেমাৰ লাগি পেলাই মৰ্টেলিটি হৈ থাকে ৰাতিপুৱালৈ। চ' আমি যেতিয়া ৰাতিপুৱা আমি দানা পানী দিবলৈ যাম, তেতিয়া আমি দেখোঁ যে কেতিয়াবা 2-এটা কুকুৰা পোৱালি মৰ্টেলিটি হৈ আছে। আৰু আমি পৰাপক্ষত আমি সদায় কুকুৰাখিনি মন কৰি থাকোঁ, CRD হৈছে নেকি মন কৰি থাকোঁ, আৰু কিবা বেলেগ বেমাৰ লাগিছে নেকি মন কৰি থাকোঁ, কিন্তু একো বেমাৰ লগা নাই। আৰু হঠাতে অট'মেটিকলি আপোনাৰ 2-এটা কুকুৰা মৰ্টেলিটি হৈ আছে। এতিয়া চাওক, এতিয়া যিটো কুকুৰা মৰিছে, কিয় মৰিলে আমি সেইটোতো জানিব লাগিব। আৰু আমি যদি নজনাকৈ জধাই মধাই মেডিচিন ব্যৱহাৰ কৰোঁ, তেনেহ'লে সঠিক বেমাৰত যদি সঠিক মেডিচিন নাপায়, তেনেহ'লে কুকুৰাখিনি কেনেকৈ সেই বেমাৰৰ পৰা সুস্থ হৈ থাকিব। গতিকে আমি জানিব লাগিব, আৰু সেই কিয় বেমাৰটো লাগিছে, কি হৈছে জানিবৰ কাৰণে আমি কুকুৰাটো পোষ্টমৰ্টম কৰিব লাগিব। আৰু পোষ্টমৰ্টম কেনেকৈ কৰিব লাগিব সেইখিনি মোৰ অকণমান অভিজ্ঞতা আছে, চ' সেইখিনি আপোনালোকক জনাম। আৰু এইখিনিতে এটা আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে মোৰ এই ভিডিঅ'টো নতুনকৈ চাই আছে, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চাওক, আৰু এইখিনিতে এটা আপোনালোকক কথা জনাওঁ, মোৰ যিটো চেনেল, এই চেনেলটোত মই আপোনাৰ 1.5 বছৰ প্লাছ লাগি আছোঁ, আৰু আজি প্ৰায় মোৰ ছাবস্ক্ৰাইবাৰ 1000+ পাৰ হৈ গ'ল, আৰু ৱাটচ টাইমটো 4000+ পাৰ হৈ গৈছে। আৰু এইখিনি হৈছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ। আৰু আপোনালোকে মোক এনেকৈ সহায় কৰি যাব, ছাপোৰ্ট কৰিব, মৰম কৰিব। মই আপোনালোকৰ কাৰণে এনেকুৱা নতুন নতুন ভিডিঅ' সদায় দিবলৈ, মানে সদায়তো নোৱাৰোঁ, সপ্তাহত 3 দিন দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মোক মৰম দিয়াৰ কাৰণে অশেষ আপোনালৈ ধন্যবাদ থাকিল। আৰু চাওক, এতিয়া এইখন হৈছে মোৰ ডাঙৰ ফাৰ্ম, আৰু এতিয়া বৰ্তমান কুকুৰা মই বিকি আছোঁ, আৰু আপোনালোকক ভিডিঅ' কিছুমান দি আছোঁ, কুকুৰা বেচিছোঁ। আৰু গতিকে মোৰ যিখন সৰু ফাৰ্ম আছে, মানে বৰ্ডিং ঠাই, তাত মই কুকুৰা পোৱালি ৰাখিছোঁ। 450 ৰাখিছিলোঁ, আৰু এইকেইদিন মৰি আছে 2-এটাকৈ। মই গম পালোঁ কিয় মৰিলে, আৰু মই ট্ৰিটমেণ্টটো লওঁতে আপোনাৰ মৰ্টেলিটিটো কমি আহিলে, আৰু আজি জাষ্ট আপোনাৰ এটা কুকুৰা মৰ্টেলিটি হৈছে। আৰু এতিয়া সময় আছে প্ৰায় আপোনাৰ 10:45 মান হৈছে, আৰু ৰাতিপুৱা ভাগতে কুকুৰাটো মৰিলে। মই কুকুৰা পোৱালিটো থৈ দিছিলোঁ আৰু এই ভিডিঅ'টো ষ্টাৰ্ট কৰিবৰ কাৰণে। আৰু মই এতিয়া ভাবিছোঁ যে যদি মই ভিডিঅ'টো এইখিনি সময়ত নবনাওঁ, তেনেহ'লে আপোনাৰ কুকুৰাটো ডেমেজ হৈ যাব। সেইকাৰণে মই এতিয়া আপোনালোকক মই দেখুৱাম যে আমি পোষ্টমৰ্টম কেনেকৈ কৰিব লাগিব, আৰু পোষ্টমৰ্টম কোন ঠাইত কেনেকুৱা কি অংগত কিবা আমি চিনাক্তকৰণ দেখিলে যে এই বেমাৰ হৈছে বুলি আমি জানিব পাৰিম। চ' এইখিনি আপোনালোকক দেখুৱাম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখিনি হৈছে কুকুৰা পোৱালি, ইয়াত চাওক। আৰু আপোনালোকক যে মই এতিয়া পোষ্টমৰ্টম কৰি দেখুৱাম, ইয়াৰ পৰাই এটা দেখুৱাম। আৰু এইখিনি পোৱালি আজি প্ৰায় 1.5 মাহ মান হৈছে, কিছুমান হোৱা নাই, কিছুমান হৈছে। আৰু ইয়াত প্ৰায় আপোনাৰ 450টা আছিলে, আৰু এতিয়া মৰি ভাজি প্ৰায় 430টা বা 25টামান থাকিব লাগে। আৰু এই কুকুৰা পোৱালিখিনি মই কি হৈছে মই আপোনালোকক এইখিনিতে জনাই দিওঁ। লিভাৰটো ডেমেজ হৈছে কুকুৰাখিনিৰ। মই আপোনাৰ পোষ্টমৰ্টম কৰি চালোঁ, বোলো IBD লাগিছে নেকি, বা আপোনাৰ CRDটো নাই, কোনো কাৰণত আপোনাৰ CRD ইয়াত লগা নাই। আৰু মোৰ ডাঙৰ ফাৰ্মখনত 2-এটা খচা কৰি আছে, কিন্তু ইয়াত মই লাগিব দিয়া নাই, কাৰণ এইখিনি পোৱালি এইখিনি সময়ত যদি CRD লাগি যায়, আৰু নহ'লে গ্ৰ'থটো নাহিবগৈ। সেইকাৰণে মই বহুত আপোনাৰ সতৰ্ক হৈ আছোঁ। আৰু মই তাৰ পৰা আহিলেও চেনিটাইজ কৰোঁ। আৰু এইখিনিতে মই আপোনাৰ এটা চেনিটাইজ ৰাখোঁ, বৰ্তমান ঘৰৰ ভিতৰত ৰাখিছোঁ। এইখিনিতে ৰাখোঁ, মই হাতটো স্প্ৰে কৰোঁ। তাৰপিছত এইফালে আপোনাৰ এইটো দেখিছে, এইটো দি মই আপোনাৰ এনেকৈ ভৰিখনত স্প্ৰে কৰোঁ, কৰিহে ভিতৰলৈ সোমাওঁ। এতিয়া মই আপোনালোকক দেখুৱাম। আৰু মই এইখিনিতে কওঁ, লিভাৰটো বেয়া হৈছিলে, খালি আপোনাৰ লিভাৰটোত অকণমান দাগ পৰিছিলে কুকুৰাখিনি। আৰু
IBD লগা নাই, ৰাণীক্ষেত লগা নাই, একো লগা নাই, ডায়েৰিয়া হোৱা নাই, একো প্ৰব্লেম হোৱা নাই, খালি আপোনাৰ লিভাৰ ডেমেজ হৈছে। কিয় হ'ল ইকলাই অকণমান চাপ পৰিছে, কিয় হৈছে মোৰ অলপ ভুল হৈছিল, মানে কি মই বেলেগ কামত ব্যস্ততা হৈ থাকোঁতে আপোনাৰ পানী যে দিছোঁ মই এনেকৈ এটা বাল্টিঙত পানী দিওঁ, কি কৰোঁ আপোনাৰ পাইপেদি পানীটো ডাইৰেক্ট ঢালি দিওঁ, দি পেলাই আপোনাৰ মই যিটো চানি টেবলেট ইউজ কৰি আছিলোঁ সেইটো মানে মই ইউজ কৰা নাছিলোঁ কেইদিনমান, সেই কাৰণত আপোনাৰ পানীৰ পৰা সিহঁতৰ ইকলাই আৰু লিভাৰটো অলপমান ডেমেজ হৈ গৈছে। আৰু এতিয়া আহক পষ্টমৰ্টমটো আৰম্ভ কৰোঁ আৰু ক'ত কি হ'লে কেনেকুৱা চিনাক্তকৰণ কৰিব পৰা যায় এইখিনি আপোনালোকক মোৰ ফালৰ পৰা জনাই দিম। বন্ধুসকল এতিয়া চাওক, এইটো এনেকৈ লৈ এনেকৈ গুচাই দিলোঁ। গুচাই দিয়াৰ পিছত যদি RD হৈ যায় তেনেহ'লে এইটো যে আপোনাৰ একদম ৰঙা স্পট হ'ব, ইয়াত ৰঙা স্পট হ'ব, সেইটো হ'ব আপোনাৰ RD। আৰু এতিয়া সেইটো RDটো গ'ল, এতিয়া আপোনাৰ কি হ'ব কিডনি প্ৰব্লেম, যিটো IBS বুলি কয়, যিটো ব্ৰইলাৰ ক্ষেত্ৰত বৰ্তমান এতিয়া হৈ আছে। আপোনাৰ কিডনিটো হৈছে এইটো চাওক, এইকেইটা কিডনি চাওক, এইকেইটা কিডনি বুলি কয়, এইকেইটা। আৰু কিডনি প্ৰব্লেম হ'লে কিডনিটো ফুলি যাব, গতিকে এইটো কিডনিৰ প্ৰব্লেম হোৱা নাই। আৰু IBD হ'লে এইটো দেখিছে বাৰ্চাটো, এইটো চাওক, এইটো ওলাই আহিল বঢ়িয়াকৈ, এইটো পিছল বহুত, এইয়া চাওক দেখুৱাইছোঁ আপোনালোকক, ইয়াত ৰঙা দাগ হ'ব যদি IBD হয়, গতিকে এইটো IBD হোৱা নাই। আৰু ইয়াৰ প্ৰব্লেমটো হৈছে আপোনাৰ লিভাৰৰ, গতিকে লিভাৰটো আপোনালোকক দেখুৱালোঁ, মই লিভাৰটো প্ৰথম দেখুৱালোঁ, লিভাৰটো মানে দাগ হৈ গৈছে, গতিকে লিভাৰ প্ৰব্লেম হৈছে। CRD একো নাই, আৰু যদি CRD হয় আপোনালোকে যদি নাকত ধৰিবও নোৱাৰে তো এনেকৈ আপোনালোকে এই নলচৈটো যে এইখিনি ছিগি দিব, এনেকৈ ছিগি দিব, ছিগি পেলাই উশাহ নিশাহ লোৱা যেন নলী,
উশাহ নিশাহ লোৱা নলীপাত হৈছে আপোনাৰ দুপাত নলী থাকে ই পাত, যি পাত আপোনাৰ ঘাট ঘাট থাকে সেই পাত হৈছে উশাহ নিশাহ লোৱা নলী। আৰু এইখিনিতে এনেকৈ হেঁচি ধৰিব, ধৰি পেলাই টানি দিব, এনেকৈ ছিগি আহিব। আৰু যদি চিয়াৰি হয় ইয়াত আপোনাৰ কিছুমান বিজল বিজল পদাৰ্থ থাকিব যিবিলাকে আপোনাৰ কুকুৰাটো উশাহ নিশাহ লোৱাত অসুবিধা কৰে, তাৰপিছত মৰ্টেলিটি হৈ যায়। এনেকৈ পেলাই হেঁচি ধৰিব, ধৰি এনেকৈ টানি দিব। যদি আপোনাৰ সৰহকৈ ওলাই আহে বিজল, তেতিয়া গম পাব যে এইটো চিয়াৰি হৈছে। এতিয়া চাওক নাই, ইয়াত দেখিছে অলপমান আছে। চ' এইখিনি থাকেই ভিতৰত, ত' পিছল পিছল নহয়, ইয়াত দেখিছে পিছল পিছল নহয়। আৰু এই বস্তুটো বহুত ৰঙা হৈ থাকিব, কাৰণ যেতিয়া উশাহ লওঁতে ভিতৰত উশাহ লোৱা কষ্ট হয় তেতিয়া আপোনাৰ ইয়াত দাগি হৈ থাকে ৰঙা ৰঙা। চ' আশা কৰিছোঁ আপোনালোকে নিশ্চয় এইখিনি বুজিব পাৰিছে। আৰু বিশেষকৈ ভিডিঅ'টো ভাল হ'লহেঁতেন যদিহে কুকুৰাটো মৰাৰ লগত মই পষ্টমৰ্টমটো কৰিলোহেঁতেন, কিন্তু তথাপিও আশা কৰিছোঁ নিশ্চয় আপোনালোকে বুজিব পাৰিছে। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু আপোনালোকে লাইক এটা কৰি দিব, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ত' আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। বাই বাই, জয় অসম, জয় হিন্দ।